আমি 2006 চনৰ পৰাই কৰ্মৰত। এই 2006 চনৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী তেতিয়া হেল্থ মিনিষ্টাৰ আছিলে। তেখেতে 2016 চনত কৈছিলে মই প্ৰথমখন কেবিনেটতে গোটেই NRCM কৰ্মীসকলক ৰেগুলাইজেশ্যন কৰি দিব পাৰিম। আৰু তেওঁ সেই কথাটো ক'লে, কিন্তু কৰি নিদিলে। তেওঁ আৰু লগতে কৈছিলে SSU কৰ্মচাৰীখিনি আৰু NRCM কৰ্মচাৰীখিনি সমানে সমকামৰ দৰমহা পাব, কিন্তু SSU কৰ্মচাৰীখিনিক দিলে, আমাক দিয়া নাই। আমাক কি কাৰণত দিয়া নাই, তেওঁ কি কৰিবলৈ বিচাৰিছে? সেই গতিকে আজি এই নিউজ চেনেলৰ জৰিয়তে টানি অনুৰোধ জনাইছোঁ, আমাৰ 2006 চনৰ পৰা কাম কৰা আমাৰ কামৰ মূল্য দিব লাগিব। অন্যথা আমাৰো ইচ্ছা নাই ৰোগীক ভিতৰত পণবন্দী কৰি আমি বাহিৰত ধৰ্ণা মাৰিম, এইটো আমাৰো ইচ্ছা নাই। যিহেতু আমি একোগৰাকী সমাজকৰ্মী, আমি সমাজ সেৱা কৰিবৰ কাৰণে আহিছোঁ, ৰোগীক শুশ্ৰূষা কৰিবলৈ আহিছোঁ। অথচ আজি ৰোগী আহিছে, আমাৰ মুখতে কান্দি কান্দি গুচি যাবলগীয়া হৈছে। হস্পিটেলত এজনো কৰ্মচাৰী নাই, অকল ৰেগুলাৰ বাইদেউ 2-4গৰাকী আছে। তেওঁলোকেতো কি কাম কৰিব? গোটেই পৃথিৱীত আজি চাওক, অসমত চুকে কোণে সকলোৱে এটাই প্ৰাপ্য বিচাৰিছে, ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, সম কামৰ সম দৰমহা দিব লাগিছে। আৰু স্পেচিয়েল ৰিকগনাইজেশ্যন ড্ৰাইভ, যিটোৰ দ্বাৰা আমাৰ এই টেট শিক্ষকসকলক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিলে, এখন ডাঙৰ সভা পাতি তেওঁ খানাপাৰা ফিল্ডত সকলোকে কাগজ বিলালে। সেই কাগজ ল'বলৈ আমাৰ মন নাযায় নেকি? আমি কিয় কাগজ পোৱা নাই তেনেকুৱা এখন? সেই গতিকে আজি তেখেতক এই ধৰ্ণাস্থলীৰ পৰা আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, স্পেচিয়েল ৰিকগনাইজেশ্যন ড্ৰাইভ সেই কৰি পেলাই আমাক সকলোকে একেদিনাই একেলগতে ৰেগুলাইজেশ্যন কৰক। বেলেগ বেলেগ ষ্টেটত কৰিছে, মণিপুৰ, হাৰিয়ানা এইবিলাকত কৰিছে, মেঘালয়তো কৰিছে, কিন্তু আমাক কিয় কৰা নাই? গুজৰাটত কৰিব কিয় পাৰে? একেখন চৰকাৰৰ অধীনতে তেওঁ যে গুজৰাটত ইমান দাম দি থাকিব পাৰে, আমাক কিয় দিব নোৱাৰে? সেইটোকে আজি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সকীয়াই দিছোঁ যে আমি আমাৰ প্ৰাপ্য আদায় দিব লাগিব। অন্যথা ইয়াতকৈ আমি ডাঙৰ জংগী আন্দোলন গঢ়ি তুলিম। কোনে কৰিব? আমি জংগী আন্দোলন গঢ়ি তুলিম। NRCMৰ কৰ্মচাৰীয়ে। সন্থাটো কি নাম? সন্থাটো বুলি নাই, এতিয়া বিশেষত আমি আঁঠুৱাৰ আণ্ডাৰত সদৌ অসম হেল্থ এণ্ড অল আছাম হেল্থ এণ্ড টেকনিকেল এছ'চিয়েশ্যন ৱেলফেয়াৰ আণ্ডাৰত NRCMৰ সকলো কৰ্মচাৰী আহিছোঁ। টেকনিকেল বুলি শব্দটোহে আছে, কিন্তু নন টেকনিকেল আমি সকলো একত্ৰিত হৈ তেওঁৰ বিৰুদ্ধে আজি ইয়াত বহিছোঁ। সেয়া মুখৰ আগত চাওক, ৰোগী আহি বিনাই আছে, অথচ আমি যাব পৰা নাই। কিন্তু আমাৰ বুকুখনে কান্দিছে, কিয় আমি যাব পৰা নাই? আমি সমাজ সেৱক হৈ যাব পৰা নাই। এইটো তাতকৈ আৰু ডাঙৰ আমাক কি লাগে? সেইটোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু এটা কথা তেখেতক সকীয়াই দিছোঁ, গেজেট নটিফিকেশ্যন যেতিয়া ওলাইছিলে তেতিয়া আমাক সকলো UL-CL দিব লাগিছে। অৱশ্যে সেইকেইটা দিছে, সেইকেইটা দিলে আমাৰ পেট নভৰে। এই বৰ্ধিত মূল্যত আমি যিকেইটা মাননি পাওঁ, তেওঁ ঘৰৰ চৌকাটোত সেইকেইটা মাননি এদিনত ব্যৱহাৰ হয়। হয়তো নহ'বও পাৰে, তাতকৈও বেছি হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত আমি তাকে থিৰাং কৰি লৈছোঁ। আমাৰ একেবাৰে ন্যূনতম আমি 20-25 হাজাৰ টকা এই বৰ্ধিত মূল্যত আমি চলিব পাৰোঁ নেকি? তেখেতে দুখন বজাৰ কৰক, এখনত বৰ্ধিত মূল্যত যাক 7 পে 8 পে কমিশ্যন লগাইছে সেইসকলৰ কাৰণে কৰক, আৰু এখন এই আমাৰ দুৰ্ভগীয়া খাবলৈ নোপোৱা ভিক্ষাৰী NRCM কৰ্মীসকলৰ কাৰণে কৰক। 25 চনলৈকে এয়া চলি আছে, কিন্তু ইমান দিনে চৰকাৰৰ চাকৰি কৰি NRCMত আজিলৈকে যিখিনি প্ৰাপ্য আমি পোৱা নাই, আমাৰ গোটেইখিনি এম্প্লয়ে। কিন্তু ইমান দুখ কষ্টৰ মাজেদি ইমান ভাবি পাৰ নাপাওঁ। কেতিয়াবা তাৰমানে মাহেকত পইচাটো চলিবলৈও ইমান নাটনি হয়, ইমান কম দৰমহাত ইমান। আপুনি কিমান টকাত প্ৰথমে চাকৰি কৰিছিল? প্ৰথমতে আমি 5,000 ফিক্স পে পৰা কৰি এতিয়া বৰ্তমান। আপোনাৰ ঘৰ ক'তনো? ঘৰ মোৰ ঢকুৱাখানা। তাৰপৰা অহা যোৱা কৰে নেকি? তাৰপৰা থাকি লওঁ ইয়াত। গোটেই আমাৰ মামাহঁত আছে, বাইদেউহঁত আছে। আপোনাৰ পৰিয়ালত অন্য সংস্থাপন আছে ন? অন্য সংস্থাপন একো নাই। মোৰ মানুহজনো অসুখীয়া, মুঠতে তেওঁক মাহে 4,000 টকা লাগে, ল'ৰা ছোৱালীকেইটাক পঢ়াব লাগে। আপোনাৰ ৰিটায়াৰমেণ্টলৈ কিমান দিন আছে? আৰু 4 বছৰ আছে ছাৰ। মুঠতে 2টা ল'ৰা BA পঢ়ি আছে, মই যোৱা মাৰিব পৰা নাই। আপুনি আজি মুখ্যমন্ত্ৰী মহোদয়ক কি বুলি ক'বলৈ বিচাৰে? মই তেওঁলৈ মোৰ এইটো অনুৰোধ, সমকাম
সমদৰমহা দিয়া হ'লে মই এনেকুৱাখিনি ভুক্তভোগী নহ'ল। আপোনাৰ ঘৰ দুৱাৰ আছে ন? কি কয় ঘৰ দুৱাৰ বনাব পাৰিছে ন? ঘৰ দুৱাৰ মই বনোৱা নাই। মোৰ শহুৰ দেউতাই যি বনাই থৈ গৈছে মই তাক ৰিপেয়াৰিং কৰিব পৰা নাই। মই দৰ্জা খিৰিকী মই এতিয়া মেলিব পৰা অৱস্থাত নাই। সেইকেইটা দৰমহাই চলিম নে ল'ৰা ছোৱালী পঢ়ুৱাম? আৰু মোক ক'বলৈ মানে মোৰ দুটা ল'ৰা ছোৱালী বহুত ভালেই আছিলে। মই পঢ়ুৱাব নোৱাৰা আঁতৰলৈ যাব পৰা মোৰ ক্ষমতা নাই কাৰণে নিজৰ চৰকাৰী কলেজ স্কুলত পঢ়ুৱাই তেওঁলোকে মুঠতে আগবাঢ়ি গৈ আছে বৰ্তমান। এতিয়া মই টানি মুনি সেইখিনি মই চলাই আছোঁ যেনে তেনে। মুঠতে আৰু দুপইচামান দিয়া হ'লে মই সিহঁতক অকণমান মানুহ কৰিব পাৰিলোঁ। আৰু ল'ৰাটোৱে এতিয়া স্কলাৰশ্বিপৰ পইচাই পঢ়ি আছে ছাৰ। মই তাৰমানে দুটাক মিলাব পৰা নাই। নাম কি আপোনাৰ? মোৰ নাম মিনতী শইকীয়া। মুঠতে দুখ লাগে ছাৰ।